হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লনতন্ত্ৰ। বন্ধু বান্ধৱীসকল, অহা 12 মাৰ্চত LP/UPৰ 4,500জন শিক্ষক শিক্ষয়িত্ৰী এপইণ্টমেণ্ট লেটাৰ পাবলৈ সক্ষম হ'ব। ইয়াৰ লগে লগে SRDৰ আণ্ডাৰত যিসকল শিক্ষক শিক্ষয়িত্ৰী পাৰ্মানেণ্ট হ'ব তেওঁলোকেও এপইণ্টমেণ্ট লেটাৰ পাব। এতিয়া কথাটো হৈছে 12 তাৰিখত এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পাছত আপোনালোকে 7 দিনৰ সময় পাব, মানে এক সপ্তাহৰ সময় পাব স্কুল জইনিং কৰিবলৈ। আৰু স্কুল জইনিঙৰ কাৰণে কি কি ডকুমেণ্ট লাগিব আপোনালোকক এইটো ভিডিঅ'ত মই জনাই দিম। ইয়াৰ লগে লগে ডকুমেণ্টকেইটা ফ্ৰী অফ কষ্ট আপোনালোকে ক'ৰ পৰা পাব এইটোও কৈ দিম। এই ডকুমেণ্টকেইটাৰ কাৰণে আপোনালোকক এক পইচাও দিব নালাগে। কোনোবা চাইছোঁ মই এই ডকুমেণ্টকেইটা মানে চেল কৰি আছে। চ' মোৰ পৰা এই ডকুমেণ্টকেইটা আপোনালোকে ফ্ৰী অফ কষ্ট পাব। জাষ্ট আপোনালোকে কি কৰিব লাগিব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা হোৱাটছএপ চেনেলৰ লিংক থাকিব। সেই চেনেলৰ লিংকত গ'লে চেনেলটো জইন কৰিব, তাত এই ডকুমেণ্টকেইটা দিয়া থাকিব, তাৰ পৰা আপোনালোকে ছেভ কৰি ল'ব। ইয়াৰ লগে লগে আপোনালোকে যদি আমাৰ ফেচবুক পেজত যায় তাতো এইবোৰ ডকুমেণ্ট দিয়া থাকিব গোটেইকেইটা, তাৰ পৰা আপোনালোকে ডাউনলোড কৰিব ল'ব পাৰিব। আৰু যদি আপুনি পাৰ্চনেলি মোক যদি মেছেজ কৰে, ডেছক্ৰিপশ্যন বক্সত মোৰ পাৰ্চনেল হোৱাটছআপৰ লিংক থাকিব, তাত গৈ যদি আপুনি মোক পাৰ্চনেলি হোৱাটছআপ কৰে তেতিয়াও এই ডকুমেণ্টকেইটা মই আপোনাক পাৰ্চনেলি ফ্ৰী অফ কষ্ট দি দিম। ইয়াৰ কাৰণে এক পইচাও দিব নালাগে। চ' কি ডকুমেণ্ট লাগিব মই আপোনালোকক জনাই দিছোঁ। চ' ইয়াত আপোনালোকে চাব পাৰিছে LP/UP 4,500 টিচাৰ এণ্ড SRD 2.0 স্কুল জইনিং ডকুমেণ্টছ। প্ৰথম যিটো ডকুমেণ্ট লাগিব এইটো হৈছে স্কুল জইনিং ৰিপৰ্ট, যে আপুনি যে স্কুল জইনিং কৰিছে ইয়াৰ কাৰণে স্কুল জইনিং ৰিপৰ্ট দিব লাগিব হেডমাষ্টাৰক। ইয়াৰ ফৰ্মেট মই আপোনালোকক দি দিম। ইয়াৰ পাছত লাগিব এপইণ্টমেণ্ট লেটাৰ, এপইণ্টমেণ্ট লেটাৰো জমা দিব লাগিব। ব্লক জইনিং ৰিপৰ্ট এইটো এটা লাগিব, ব্লক জইন কৰিব লাগিব, স্কুল জইন কৰিব লাগিব। আগত ব্লকত জইন কৰিব লাগিব, তাৰপিছত আপুনি স্কুলত গৈ জইন কৰিব লাগিব, ঠিক আছে। বা আগত স্কুল যদি হেডমাষ্টাৰৰ লগত লগ কৰি আপুনি স্কুল জইনিং কৰি লয়, তাৰপিছত আপুনি ব্লকত আহি জইন কৰি ল'ব পাৰিব। ইয়াৰ পাছত লাগিব পেন কাৰ্ড, তাৰপিছত লাগিব আধাৰ কাৰ্ড, ইয়াৰ পাছত লাগিব হেল্থ চাৰ্টিফিকেট। হেল্থ চাৰ্টিফিকেট আপুনি যিটো ডিষ্ট্ৰিক্টত চাকৰি পাইছে বা আপোনাৰ নিজৰ যিটো হোম ডিষ্ট্ৰিক্ট আছে, ঠিক আছে, হোম ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, ঠিক আছে, জইণ্ট ডাইৰেক্টৰ অফ হেল্থ, এই যে জইণ্ট ডাইৰেক্টৰ অফ হেল্থৰ পৰা আপুনি এই হেল্থ চাৰ্টিফিকেটখন ওলাই ল'ব। নিজৰ ডিষ্ট্ৰিক্টৰ জইণ্ট ডাইৰেক্টৰৰ পৰা ওলালেও হ'ব, বা আপুনি যিটো ডিষ্ট্ৰিক্টত চাকৰি পাইছে তাত গৈ ওলালেও হ'ব, ঠিক আছে। দুটা ক্ষেত্ৰতে হৈ যাব, কিন্তু এইটো চাৰ্টিফিকেট পাবলৈ কমচে কম 2 দিনমান সময় লাগে। এদিন এপ্লাই কৰিব, তাৰপিছত দিন আপুনি চাৰ্টিফিকেটখন পাব। তো এটলিষ্ট 2 দিন লাগিব। তাৰপিছত হেল্থ চাৰ্টিফিকেটৰ পাছত নেক্সট যিটো আছে নটাৰী এফিডেভিট, ঠিক আছে। আগত কি আছিলে, পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট লাগিছিলে, কিন্তু আজিকালি কি কৰিছে, পুলিচ ভেৰিফিকেশ্যন ৰিপৰ্ট নালাগে, তাৰ বদলি এটা নটাৰী চাৰ্টিফিকেট দিলে হয়, নটাৰী এফিডেভিট ইন প্লেচ অফ পুলিচ ভেৰিফিকেশ্যন, ঠিক আছে। এইটো আপুনি যিকোনো এজন এডভকেটৰ পৰা এইটো বনাই ল'ব, নটাৰী এফিডেভিটটো। তাৰপিছত কি লাগিব, আণ্ডাৰটেকিং। ইয়াত 3টা আণ্ডাৰটেকিং লাগিব। এটা আণ্ডাৰটেকিং কি লাগিব, NPS আণ্ডাৰটেকিং, মই আপোনালোকক দি দিম ফ্ৰী অফ কষ্ট, ঠিক আছে। অৰুণোদয় আণ্ডাৰটেকিং এইটোও দি দিম, আপুনি জাষ্ট নিজৰ নাম ফিল আপ কৰি জমা দি দিলে হয়। মই যিটো ফৰ্মেট বনাইছোঁ সেইটো একদম মই দেখাই দিম আগত কিদৰে মই ফৰ্মেটটো বনাইছোঁ। তাত জাষ্ট আপুনি আপোনাৰ নামটো লিখিব আৰু ছিগনেচাৰটো মাৰিব, ইমানখিনি কাম আপোনাৰ। তাৰপিছত স্মল ফেমিলিৰ আণ্ডাৰটেকিঙো আপুনি পাই যাব। ভিডিঅ'লৈ আগত যোৱাৰ আগত সৰু এটা ৰিকুৱেষ্ট, যিসকলে এতিয়াও চেনেলটোক ছাবস্ক্ৰাইব নাই কৰা, চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। আমাৰ চেনেলত যিমান এক্সাম ৰিলেটেড ইনফৰমেশ্যন, যিহেতু আপুনি এতিয়া গভৰ্ণমেণ্ট এমপ্লয়ী হৈ গৈছে, চ' গভৰ্ণমেণ্ট এমপ্লয়ী ৰিলেটেড যিমান ইনফৰমেশ্যন আপুনি আমাৰ চেনেলত পাই যাব। ইয়াৰ লগে লগে যিসকলে আপকামিং টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম বা CTET এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন ল'ম বুলি ভাবিছে, কৰিব বুলি ভাবিছে, তেওঁলোকে আমাৰ চেনেলৰ পৰা হেল্প পাই যাব। ইয়াত চাইল্ড ডেভেলপমেণ্ট, পেডাগজি আৰু বিভিন্ন টপিক আমি ডিছকাছ কৰি থাকোঁ আৰু ইয়াৰ ওপৰত নোটছ দি থাকোঁ। নেক্সট যিটো ডকুমেণ্ট লাগিব এইটো হৈছে ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, ঠিক আছে। চ' ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট অলৰেডি আপোনালোকৰ ওচৰত আছে। আৰু ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত যদি ডেট অভাৰ হৈ গৈছে একো কথা নাই, আপোনাৰ ওচৰত যিটো চাৰ্টিফিকেট আছে ডেট অভাৰ সেইটোও লৈ ল'ব। ইয়াৰ লগে লগে যদি আপুনি আপডেট যিটো কৰাইছে, যদি ডেট ফেইল হোৱাৰ পাছত মানে আপুনি নতুনকৈ যদি বনাইছে এপ্লাই কৰাৰ পাছত, সেই দুইখন লৈ যাব, একো প্ৰব্লেম নাই। মানে ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট লৈ আপোনাৰ একো প্ৰব্লেম নাই, এইটো নতুন বনালেও আপুনি লৈ যাব আৰু আগৰটো থাকিলেও আপুনি লৈ যাব। ইয়াৰ লগে লগে আপোনাৰ কাষ্ট চাৰ্টিফিকেটখন লৈ যাব, OBC হ'লে OBC, ST হ'লে ST আৰু SC হ'লে SC, যিকোনো চাৰ্টিফিকেট যিটো আছে এইটো লৈ যাব আপোনাৰ। তাৰপিছত আপোনাৰ বেংক পাছবুক লাগিব, ঠিক আছে। আপোনাৰ বেংকৰ পাছবুকটো ধুনীয়াকৈ আপুনি কি কৰিব, এইটো ফিনাছামৰ কাৰণত লাগিব, ফিনাছামত একাউণ্ট ক্ৰিয়েট কৰিবৰ কাৰণে SIUৰ কাৰণে লাগিব, ঠিক আছে। এইটো লাগিব, অলপ পাছতেই লাগিব, SIUৰ কাৰণে এইটো লাগিব। চ' বেংক পাছবুক আপুনি ৰেডি কৰি ৰাখিব জেৰক্স কৰি। ইয়াৰ পাছত অল একাডেমিক চাৰ্টিফিকেট, ঠিক আছে, যিমান আপোনাৰ একাডেমিক চাৰ্টিফিকেট আছে, যেনেকা HSLC, HSLCৰ পৰা আৰম্ভ কৰি পূৰা গ্ৰেজুৱেশ্যনলৈকে, ঠিক আছে, গ্ৰেজুৱেশ্যনলৈকে যিমান চাৰ্টিফিকেট আছে গোটেইকেইটা আপুনি জমা দি দিব। HSৰ জমা দিব, তাৰপিছত DLED চাৰ্টিফিকেট, তাৰপিছত আপোনাৰ টেটৰ চাৰ্টিফিকেট এইটোও জমা দিব। তো কি লাগিব, যিমান একাডেমিক চাৰ্টিফিকেট আছে মানে HSLC, গ্ৰেজুৱেশ্যন, DLED,
এইচএছৰ ডকুমেণ্ট, হায়াৰ ছেকেণ্ডেৰী পাছৰ ডকুমেণ্ট, তাৰপিছত আপোনাৰ DLR টেটৰ ডকুমেণ্ট, টেট পাছৰ চাৰ্টিফিকেটটো সেইটো জমা দিব, মানে CTET পাছৰ বা টেট যদি আগৰ টেট থাকে, আছাম টেট থাকে, যিটো টেট আছে সেইটো জমা দিব, DLED দিব, B.Ed থাকিলে B.Ed দিব, ঠিক আছে। তো আপোনাৰ ওচৰত যিমান একাডেমিক চাৰ্টিফিকেট আছে গোটেইকেইটা ইয়াত জমা দি দিব, য'ত নেকি আপোনাৰ টেটৰো কাগজ থাকিব আৰু B.Edৰো থাকিব, DLEDৰো থাকিব, যিটো আছে, ঠিক আছে। চ' একাডেমিক চাৰ্টিফিকেটত মই গোটেইকেইটা ইনক্লুড কৰি দিলোঁ, ঠিক আছে। ইয়াৰ পাছত আণ্ডাৰটেকিঙত মই অলৰেডি কৈছোঁ, তথাপিও আকৌ এবাৰ কৈ দিওঁ, NPS, অৰুণোদয়, স্মল ফেমিলি আণ্ডাৰটেকিং, এইকেইটা আণ্ডাৰটেকিং মই ধুনীয়াকৈ আপোনালোকক দি দিম, আপোনালোকে জাষ্ট নামটো ফিল আপ কৰি জমা দি দিব। ইমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট দিব, মই কৈছোঁ আপডেট নাথাকিলেও হ'ব, কাষ্ট চাৰ্টিফিকেট দিব, বেংক পাছবুক আৰু অল একাউণ্ট। লাষ্টত যিটো ডকুমেণ্ট লাগিব এইটো হৈছে 3 পাছপোৰ্ট চাইজ ফটো, মানে আপোনাৰ পাছপোৰ্ট চাইজৰ 3টা কপি ফটো লাগিব, আপোনাৰ লগত থ'ব, এই 3টা পাছপোৰ্ট চাইজ ফটো আপোনাৰ লাগিব, ঠিক আছে। তো এইকেইটা ডকুমেণ্ট আপুনি ৰেডি কৰি ৰাখিব স্কুল জইনিঙৰ কাৰণে, আৰু এই ডকুমেণ্টকেইটা আপুনি আমাৰ যেনেকৈ কৈছোঁ ফেচবুক পেজত পাই যাব, হোৱাটছআপ চেনেলত পাই যাব, বা মোক যদি পাৰ্চনেলি আপোনালোকে যদি হোৱাটছআপ কৰে মই আপোনাক পাৰ্চনেলি দি দিম। এতিয়া বোলক ডকুমেণ্টকেইটা অলপ চাই ইয়াত প্ৰথম আছে জইনিং লেটাৰ, মানে এইটো আপোনাৰ স্কুল জইনিং লেটাৰ, ঠিক আছে। প্ৰথমতে স্কুল জইনিং লেটাৰ দিছোঁ, ইয়াত টু দ্য হেডমাষ্টাৰ, আপোনাৰ স্কুলৰ নাম লিখিব, কোনটো এডুকেশ্যন ব্লকত আপুনি চাকৰি পাইছে, এড্ৰেছটো দিব, ঠিক আছে। এড্ৰেছটো তলত ইয়াত দি দিব, মানে এডুকেশ্যন ব্লকৰ এড্ৰেছটো দিব, কোনোবা যদি হাইলাকান্দি পায় হাইলাকান্দি, কোনোবা তিনিচুকীয়া, ডিব্ৰুগড় যি আছে লিখি দিব। জইনিং লেটাৰ ফৰ দ্য পষ্ট অফ এছিষ্টেণ্ট টিচাৰ, LP না UP কি আছে এইটো দিব। ছাৰ মেডাম এনেকৈ ধুনীয়াকৈ মই দি দিছোঁ, কিমান সময়ত আপুনি জইন কৰিছোঁ গোটেইকেইটা ইয়াত থাকে। আপুনি এইটো ফৰ্মেট মই আপোনাক ৱাৰ্ডতো দি দিম, কাৰোবাৰ যদি PDF লাগে মই PDF দি দিম, আপুনি জাষ্ট মোক মেছেজ কৰিব বা চেনেল ফ'ল' কৰিব, চেনেলতো আপুনি পাই যাব, আমাৰ হোৱাটছআপ চেনেলত পাই যাব, ফেচবুক পেজতো পাই যাব, জাষ্ট আপুনি এইটো এডিট কৰি ল'ব, ঠিক আছে। তো ইয়াৰ পাছত আমি চাওঁ যিটো এডুকেশ্যন ব্লক জইনিং লেটাৰ। তো এইটো আছে এডুকেশ্যন ব্লক জইনিং লেটাৰ টু দ্য ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, নেম এড্ৰেছ দিয়া আছে, জইনিং লেটাৰ ফৰ দ্য পষ্ট অফ এছিষ্টেণ্ট টিচাৰ LP UP, ঠিক আছে। ছাৰ মেডাম ইয়াত ধুনীয়াকৈ মই দি দিছোঁ কোনটো ব্লকত আপুনি চাকৰি পাইছে, এইটো ধুনীয়াকৈ ফিল আপ কৰি দিব, ছিগনেচাৰ দি দিব, নিজৰ ডিটেইলছ ভৰাই দিব, ঠিক আছে। নেক্সট যিটো আছে NPS আণ্ডাৰটেকিং। NPS আণ্ডাৰটেকিং মই গোটেই ফৰ্মেটটো বনাই থৈছোঁ, ঠিক আছে। NPS আণ্ডাৰটেকিঙত আপোনাৰ একো কৰিব নালাগে, জাষ্ট কি কৰিব লাগিব, ইয়াত আপোনাৰ ছিগনেচাৰটো দি দিব, ঠিক আছে। জাষ্ট আপোনাৰ ছিগনেচাৰটো ইয়াত দি দিব, মনীষ মই লিখি দিছোঁ, মনীষ দে, ঠিক আছে। আৰু একো কাম নাই আপোনাৰ। তাৰপিছত ইয়াত নেম অফ দ্য পোষ্ট, কোনটো পোষ্টত পাইছে আপুনি, এছিষ্টেণ্ট টিচাৰ LP না UP ক'ত পাইছে দি দিব, প্লেচ অফ পষ্টিং আপোনাৰ যিটো ডিষ্ট্ৰিক্টত পষ্টিং হৈছে দি দিব, ডেট দি দিব, হৈ গ'ল। চ' এইটো আছে NPSৰ আণ্ডাৰটেকিং। এতিয়া আমি চাওঁ বেলেগ এটা, এইটো হৈছে অৰুণোদয়ৰ আণ্ডাৰটেকিং। অৰুণোদয়ৰ আণ্ডাৰটেকিং দিব লাগিব, ইয়াতো আপোনাৰ নাম ফিল আপ কৰি দিলে হ'ব, আপোনাৰ জাষ্ট নামটো আপুনি লিখি দিব, ইয়াত জাষ্ট নামটো দি দিব, ঠিক আছে। আপোনাৰ নাম দি দিব, এপইণ্টেড এজ গ্ৰেজুৱেট টিচাৰ, ইয়াত অলপ কাৰেক্ট কৰি ল'ব, ঠিক আছে। ইয়াত অলপ মই দি দিম, যিটো PDF দিম তাত মই কাৰেক্ট কৰি দিম, ঠিক আছে। গ্ৰেজুৱেট টিচাৰ ছায়েন্স নহ'ব, ইয়াত আপুনি এছিষ্টেণ্ট টিচাৰ বুলি মই ইয়াত ব্লেংক দি দিম, ইয়াত মই ব্লেংক দি দিম, আপোনালোকে যেতিয়া মই PDF দিম তাত আপোনালোকে ফিল আপ কৰি ল'ব, ঠিক আছে। মই PDF যিটো দিম বা যিটো ফটো দিম তাত কাৰেক্ট থাকিব। তো এইটো আপোনাৰ অৰুণোদয় আণ্ডাৰটেকিং, ইয়াত জাষ্ট আপোনাৰ নিজৰ ছিগনেচাৰ দিব, ইয়াত পোষ্টৰ নাম লিখিব, হৈ গ'ল। তাৰপিছতে আণ্ডাৰটেকিং, এইটো আপোনাৰ স্মল ফেমিলি আণ্ডাৰটেকিং। আই মনীষ দে এপইণ্টেড এজ, যিটো আপোনাৰ যিটো চাকৰি পাইছে এছিষ্টেণ্ট টিচাৰ অফ LP বা এছিষ্টেণ্ট টিচাৰ UP লিখিব, ইন স্কুল এডুকেশ্যন ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম হেয়াৰ বাই, এইটো একদম ধুনীয়াকৈ আছে, আপোনাৰ ছিগনেচাৰ কৰিব আৰু নামকেইটা লিখি দিব, গোটেইকেইটা কমপ্লিট হৈ গ'ল, ঠিক আছে। তো এই যে আণ্ডাৰটেকিং, স্মল ফেমিলি আণ্ডাৰটেকিং, ঠিক আছে, এইটো স্মল ফেমিলি আণ্ডাৰটেকিং আছে, স্মল ফেমিলি, ঠিক আছে। তাৰপিছত এইটো আছে অৰুণোদয়, ইয়াত মই কাৰেক্ট কৰি দি দিম, এইটো আমাৰ গ্ৰেজুৱেট টিচাৰ ছায়েন্স, যেতিয়া আমাৰ টেটকাম ৰিক্ৰুটমেণ্ট এক্সামত যেতিয়া GTPGT ৰিক্ৰুটমেণ্ট হৈছিলে তেতিয়া এইবোৰ দিব লাগে, তো তাৰে হয়, এইটো মই কাৰেক্ট কৰি আপোনালোকক দি দিম, ঠিক আছে। আপোনাৰ জাষ্ট এনেকৈ ছিগনেচাৰ কৰি জমা কৰি দিব, NPS আণ্ডাৰটেকিং, এইকেইটা ডকুমেণ্ট। তাৰপিছত আপোনাৰ এডুকেশ্যন ব্লক জইনিং লেটাৰ আৰু আপোনাৰ স্কুল জইনিং লেটাৰ, ঠিক আছে। এই গোটেইকেইটা ডকুমেণ্ট আপোনালোকে পাই যাব আমাৰ হোৱাটছআপ গ্ৰুপ, ফেচবুক পেজৰ পৰা, আৰু ইয়াত মই দি দিছোঁ। চ' এবাৰ ছামাৰাইজ কৰি দিওঁ, স্কুল জইনিং ৰিপৰ্ট, এপইণ্টমেণ্ট লেটাৰ, ব্লক জইনিং ৰিপৰ্ট, পেন কাৰ্ড, আধাৰ কাৰ্ড, হেল্থ চাৰ্টিফিকেট, নটাৰী এফিডেভিট ইন প্লেচ অফ পুলিচ ভেৰিফিকেশ্যন, আণ্ডাৰটেকিং, NPS অৰুণোদয়, স্মল ফেমিলি, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, বেংক পাছবুক, অল একাডেমিক চাৰ্টিফিকেট, ঠিক আছে। ইয়াত মই কৈ দিওঁ, অল একাডেমিক চাৰ্টিফিকেটত আপোনাৰ কিন্তু ইয়াত টেট লাগিব, ঠিক আছে। টেটৰ যিটো চাৰ্টিফিকেট আছে, মানে CTETৰ যিটো চাৰ্টিফিকেট আছে এইটো দিব, মাৰ্কশ্বিটটো দিব, চাৰ্টিফিকেটটো দিব। ইয়াৰ পাছত আপোনাৰ কি লাগিব, DLED দিব বা B.Ed দিব, ঠিক আছে। চ' একাডেমিকৰ ভিতৰত এইকেইটা দিব, ইয়াৰ লগে লগে আপোনাৰ HSLC, HS, গ্ৰেজুৱেশ্যন, এই গোটেইকেইটা, আৰু যদি কিবা মাষ্টাৰ্ছ থাকে বা কিবা থাকে আপুনি এইবোৰ দি দিব, ঠিক আছে। স্পৰ্টছ পাছপৰ্ট চাইজ ফটোকপি 3খন আপুনি জমা কৰিব। চ' এইকেইটা ডকুমেণ্ট আপুনি লৈ স্কুল জইনিঙৰ সময়ত যাব, আৰু ইয়াত যে দিছে যিটো মানে হেল্থ চাৰ্টিফিকেট, এইটো আপুনি জইণ্ট ডাইৰেক্টৰৰ পৰা ওলাই ল'ব, আৰু NPS পুলিচ ভেৰিফিকেশ্যন নটাৰী এফিডেভিট ইন প্লেচ অফ পুলিচ ভেৰিফিকেশ্যন, আপুনি যিকোনো এজন
এডভকেটৰ পৰা ওলাই ল'ব ঠিক আছে তো এইকেইটা ডকুমেণ্ট আপোনালোকে আমাৰ ফেচবুক পেজ হোৱাটছআপ গ্ৰুপৰ পৰা ফ্ৰী অফ কষ্ট পাই যাব ইয়াৰ কাৰণে পইচা খৰচ কৰিবলৈ দৰকাৰ নাই আৰু 12 তাৰিখত আপোনালোকে গৈ এপইণ্টমেণ্ট লেটাৰ ৰিচিভ কৰক চ' বেষ্ট অফ লাক টু অল অফ ইউ ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰিব আৰু যিসকলে চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি ল'ব থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'